हेलो एवरीवन की खबर आपनालोকৰ আশা কৰো সকলো ভালে আছে আজি বছৰটোৰ শেষৰটো ব্লগ হ'ব মোৰ 2022 চনৰ কাৰণ যেটো আজি হৈছে 31 ডিসেম্বৰ তো আজি হয়তো সকলোৰে ঘৰত কিবা না কিবা এটাটো জুজা চলিছে কাৰণ যেটো আজি 2022 চৰ শেষৰটো দিন হয় আৰু লগতে কাইলৈ আকৌ এটা নতুন বছৰ আৰম্ভণি হ'ব তো মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিলে কাৰণ যেটো এই ভিডিওটো আপলোড হতে মানে ইউটিউবত হয়তো মই সাগে 1 জানুৱাৰী বা 2 জানুৱাৰী এই দুদিনৰ ভিতৰত মই আপলোড কৰিম তো তেতিয়ালে নিউ ইয়াৰ যেটো ষ্টাৰ্ট হৈ যাব তো হেতু কাৰণে মই এতিয়া আপোনালোকক শুভেচ্ছাটো দি দিছো আৰু আজি মই ভাবিছো যেহেতু 31 ডিসেম্বৰ হয় তো কিবা এটাটো স্পেশাল কৰিব লাগিব হেতু কাৰণে মই আজি ফাৰ্স্ট টাইম ভাবিছো মটন বিৰিয়ানী বনাম তো হেতু কাৰণে আমি ভাবিছো অলপ উলাই যাও উলাই গৈ প্লে বজাৰ কৰি আহো দেখা যাওক তো ভিডিওটো শেষলৈ চাই থাকিব আশা কৰো আপোনালোকে এই ভিডিওটো চাই ভাল পাব আৰু লগতে ভিডিওটোৰ শেষত লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিওবোৰ আপোনালোকে নটিফিকেশনটো পাই যায় তো বলক তেনেহলে এতিয়া আমি মটন বিৰিয়ানী বনাও তো ইয়াতে দেখিবলৈ পাইছে মই ইয়াতে 250 গ্ৰাম ভালকে ধুই লোৱা ছাগলী মাংস আদা নহৰু পেষ্ট দৈ 1 কাপ আৰু লগতে নিমখ হালধি আৰু কাশ্মীৰী লাল মিৰ্চ ইয়াত দিছো লগতে বাকিখিনি কি বস্তু মই এড কৰো মই নাম আৰু কোৱান্টিটি কিমানখিনি দিছো এইখিনি গুটেইখিনি দেখিবলৈ পাব ইয়াত এতিয়া গুটেইখিনি আদা নহৰু পেষ্ট আৰু লগতে নিমখ হালধি আৰু কাশ্মীৰী লাল মিৰ্চখিনি ঢালি প্লে এইখিনি ভালকে সানি লম পেষ্টখিনি ভালকে সানি লোৱাৰ পিছত ইয়াত ব্যৱহাৰ কৰিম এচামুচ জিৰা পাউডাৰ এচামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ জিৰা পাউডাৰ কাৰণ যেহেতু ইয়াতে বিৰিয়ানী মছলা এড কৰা হ'ব এটো কাৰণে গৰম মছলা আমি কমকে ব্যৱহাৰ কৰিম তো এইখিনি এটা ভালকে সানি লম সানি লোৱাৰ পিছত ইয়াত আকৌ আমি বিৰিয়ানী মছলা এড কৰিম বিৰিয়ানী মছলাৰ মই পেকেট এনেকে ব্যৱহাৰ কৰো কাৰণ যেহেতু বিৰিয়ানী আমি অকেজনলি খোৱা হয় তো সৰু পেকেট আনিলে মানে হেখিনি ব্যৱহাৰ হৈ যায় কিন্তু ডাঙৰ পেকেট আনি থৈ দিলে মানে হেখিনি আকৌ থৈ দিব লগিয়া হৈ যায় এবাৰ মছলা খোলাৰ পিছত হেখিনি বহু দিনলৈ থৈ দিলে বেয়া হৈ যায় তো এতিয়া ইয়াত বৰ্তমান মই ব্যৱহাৰ কৰিম কেওৰা ওৱাটাৰ এতিয়া আমি এখিনি মিক্স কৰি হোৱাৰ পিছত ইয়াত দৈ ঢালি দিম দৈ ঢালি দিয়াৰ পিছত পাৰিলে আপোনালোকে হাতে দৈখিনি ভালদৰে সানি লোৱাৰ পিছত কমেও 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে মাংসখিনি ৰেষ্ট হ'বলৈ থৈ দিব তো তেতিয়া খাবলৈ সোৱাদ হয় এতিয়া আমি এটা কেৰাহীত তেল গৰম হ'বলৈ দিম আৰু এই তেলতে মই কমেও ডাঙৰ 3টা পিয়াজ মিহিকৈ কাটি লৈ ইয়াতে ফ্ৰাই কৰিম আৰু এই পিয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম ইতিমধ্যে আমাৰ পিয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু এই পিয়াজখিনি মই এতিয়া এটা প্লেটত উলিয়াই থৈ দিম ঠিক তেনেদৰে বাকি থকা পিয়াজখিনিও মই এনেকৈ অলপ কৰি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম আৰু পাৰিলে আপুনি প্লেটখনত এখন বগা টিস্যু পেপাৰ দি ল'ব যিখিনি তেলত মই পিয়াজৰ পৰা ভাজিছিলোঁ এই সেম তেলতে মই আলু কেইটামান দি ভাজিম আলুখিনি ভজাৰ আগত তাত অলপ নিমখ সানি ল'ব হালধি সানিলে তেলটো পিছলে কলা পৰি যোৱাৰ চান্স থাকে কাৰণে মই ইয়াত কেৱল আলুত নিমখ সানি দিছো আলু আপোনাৰ অপচনেল হয় আপুনি দিবও পাৰে নিদিবও আলু ভাজি হোৱাৰ পিছত যিখিনি ৰৈ যোৱা তেল হয় সেই তেলখিনি মই এতিয়া এটা কুকাৰত গৰম হ'বলৈ দি সেই তেলখিনি দি দিছো আৰু ইয়াতে বৰ্তমান আমি মটন গ্ৰেভি যোনটো হয় বিৰিয়ানীত দিবলে সেই গ্ৰেভিটো ইয়াতে বনাম
যিহেতু তেলখিনি বেছিয়ে গৰম হৈ গৈছিলে সেইটো কাৰণে মই গেছটো এতিয়া অফ কৰি দিছোঁ। অফ কৰি পেলাই মই যিখিনি ছাগলী মাংসৰ মছলাখিনি যিখিনি মেৰিনেট কৰি থৈছিলোঁ সেই গোটেইখিনি ইয়াতে ঢালি দিম। আৰু যেতিয়া আপোনালোকে মাংসখিনি দিব, মাংসখিনি দিওঁতে পাৰিলে আপোনালোকে জুইটো ল' কৰি থৈ দিব গেছত। এতিয়া ইয়াত মই 3 জলকীয়া দি দিম। জলকীয়া আপোনালোকৰ অনুযায়ী দিব পাৰে, আপোনালোকে জ্বলা খাই ভাল পায় নে নাই, তো সেইটো হিচাপত আপোনালোকে জলকীয়াখিনি দিব। আৰু এই জলকীয়াখিনি দিয়াৰ পিছতে মই ভাজি ৰখা পিঁয়াজৰ পৰা ইয়াত অকণমান পিঁয়াজ দি দিম। মাংসখিনি 50% সিজিবলৈ দিব। সিজাৰ পিছত ইয়াতে আপোনালোকে আলু দি দিব, কাৰণ আলুখিনি যদি আগতীয়াকৈ দি দিয়ে বেছিকৈ সিজি যাব আৰু তেতিয়া আপোনালোকে বিৰিয়ানীত খাই ভাল নাপাব। তো এতিয়া মই আলুখিনি দিয়াৰ পিছতে ইয়াত মই 2 কাপ পানী ব্যৱহাৰ কৰিম। তাৰপিছত মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই পেলাই কমেও 8টা হুইচেল মাৰিবলৈ দিম। তেতিয়াহে মাংসটো কোমলিব আৰু কোমলিলে আপোনালোকে খায়ো ভাল পাব। এতিয়া এটা মই পাত্ৰ লৈছোঁ য'ত মই 5 কাপ পানী দিছোঁ আৰু ইয়াতে মই এটা তেজপাত দি দিম আৰু গোটা মছলা ব্যৱহাৰ কৰিম ইয়াতে আধা কেজি চাউল বইল কৰিবলৈ। তো ইয়াতে মছলাত মই লৈছোঁ ডালচেনি, ষ্টাৰ এনিছ, জাবিত্ৰী আৰু ডাঙৰ ইলাইচি। এইকেইটা মই এতিয়া গৰম পানীত দি দিম আৰু এইখিনি উতলাৰ পিছত মই ইয়াতে চাউলখিনি উতলিবলৈ দিম। এতিয়া মই ইয়াতে চাউলখিনি দি দিলোঁ আৰু চাউলখিনি মই কমেও 80% উতলিবলৈ দিম। চাউলখিনি 80% সিজি গৈছে। এইখিনি এতিয়া মই বাচনটোৰ পৰা উলিয়াই ল'ম। এতিয়া সেম বাচনটোতেই এতিয়া চাউলৰ এটা লেয়াৰ মই বহাই দিম, কাৰণ বিৰিয়ানী দম লগাবলৈ আমাৰ হৈ গৈছে। তো ইয়াতে এতিয়া চাউলখিনি এটা লেয়াৰ দিয়াৰ পিছত ইয়াতে মই মাংসৰ গ্ৰেভিখিনিৰ লগতে মাংসখিনি মই দি দিম। এতিয়া ইয়াত মাংসখিনি ভালকৈ এটা লেয়াৰত বহোৱা হৈছে। তো ইয়াতে মই মাংসখিনি আৰু অলপমান গ্ৰেভি দি দিম, বাকী গ্ৰেভিখিনি আৰু এটা লেয়াৰত দি দিম। বাকী থকা চাউলৰ ভাতখিনি মই এতিয়া ইয়াৰ ওপৰত দি দিম আৰু ইয়াৰ ওপৰত দিয়াৰ পিছতে মই এতিয়া মই ভালকৈ এটা লেয়াৰ ধুনীয়াকৈ ইয়াতে চাৰিওফালে মই দি দিম। তাৰপিছতে ইয়াত মই ব্যৱহাৰ কৰিম বিৰিয়ানী মছলা। বিৰিয়ানী মছলাখিনিও মই চাৰিওফালে দি দিম। তাৰপিছতে মই গৰম পানীত যিখিনি কেশৰ তিয়াই থৈছিলোঁ সেই কেশৰখিনি মই ইয়াতে ওপৰে ওপৰে দি দিম। ইয়াত এতিয়া মই 2 চামুচ ঘি ব্যৱহাৰ কৰিম। 2 চামুচ ঘি ব্যৱহাৰ কৰাৰ পিছত পুনৰ এবাৰ মই কেওৰা ৱাটাৰ অলপ দি দিম। এতিয়া মই আকৌ এটা ৰাইচৰ এটা লেয়াৰ বহোৱাৰ পিছতে আকৌ মই ঘি 2 চামুচ দি দিম আৰু লগতে কেশৰ ৱাটাৰ মই ইয়াতে গোটেইখিনি ঢালি দিম। এতিয়া আকৌ অলপ কেওৰা ৱাটাৰো দি দিম। ইয়াত মই এটা বস্তু ব্যৱহাৰ কৰিম, এইটো হৈছে মিঠা আটাৰ। এইটো অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এইটো দিলে মানে বিৰিয়ানীটোৰ গোন্ধটো যোনটো হয় বহুত ধুনীয়া আহে আৰু আপোনালোকে খায়ো ভাল পাব। ইয়াত আকৌ অলপমান ভাজি থৈ দিয়া পিঁয়াজখিনি আকৌ চাৰিওফালে দি দিম আৰু লগতে বিৰিয়ানী মছলাখিনিও অলপ ছটিয়াই দিম। আৰু এতিয়া ইয়াতে মই এখন পুৰণা টাৱা ব্যৱহাৰ কৰিছোঁ, যাৰ ওপৰত মই বিৰিয়ানীখিনি দম লগাবলৈ থৈ দিম। কাৰণ যদি ডাইৰেক্ট আমি জুইত দি দিওঁ সেইখিনি তলৰ যোনখিনি লেয়াৰ হয় সেইখিনি সোনকালে জ্বলি যোৱাৰ যিহেতু চান্সেছ থাকে, সেইটো কাৰণে মই তলত এখন টাৱা ব্যৱহাৰ কৰিছোঁ। ফাইনেলি মোৰ বিৰিয়ানী ৰেডি। তো এতিয়া মই বিৰিয়ানীখিনি প্লেটিং কৰিম আৰু ইয়াৰ লগত মই ব্যৱহাৰ কৰিম বিটৰ ৰাইতা।
বিটৰ ৰাইতাটো খুব চিম্পল হয়। মই বিটখিনি গ্ৰাইণ্ডাৰত মিক্স কৰি লৈছোঁ। তাৰপিছত মই তাতে দৈখিনি এবাতি দৈ লৈ পেলাই তাত মই পিঁয়াজ দুটামান দি নিমখ অকণ দি বিটখিনি দি পেলাই মই মিক্স কৰি দিছোঁ। ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা লাগিছে? একদম মজা হৈছে, এক্সেলেণ্ট, 10 out of 10, 5 star. চলো আমিও খাওঁ, সবকে হ্যাপি নিউ ইয়ার। Happy New Year and wish you all the best for the new year. Thank you so much.